So hello students, আজি আমি আৰম্ভ কৰিব গৈছো এডভান্স ম্যাথছ ক্লাস 9 ৰ তোমাৰ লেসনটো নাম্বাৰ হৈ গল 4 আৰু লেসনটো হৈ গল স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন। এতিয়া লাগে আমি অনুশীলনী 4.2 কমপ্লিট কৰি পেলাইছো আৰু 4.3 আৰম্ভ হোৱাৰ আগত আমি যিখিনি ফৰ্মুলাছ আছে সেইখিনি আমি কমপ্লিট কৰি পেলাইছো, এইখিনি ডিসকাস কৰিছো আৰু তোমালোকে যদি চোৱা নাই হলে আগৰ ভিডিওটো চাই লব পাৰা আৰু মোৰ প্লেলিষ্টত গৈ পেলাই 4.2 আৰু 4.1 ভিডিও কিটাও তোমালোকে চাই লব পাৰা, ঠিক আছে। So এতিয়া আমি আৰম্ভ কৰিব গৈছো 4.3 তাৰ আগত এটা কথা কওঁ যে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও নোটিফিকেশন তোমালোকে পোৱা আৰু লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। ওকে, সো স্টাৰ্ট কৰো। নাম্বাৰ 1 দিয়া আছে চোৱা, এই গুটেইটা ফৰ্মুলা দিয়া আছে x² y + z + y² z + x + z² x + y। ওকে, সো ইয়াতে q2 এটো দিয়া আছে, r2 এটো আমাক দিয়া আছে। সো আমাক প্রুফ কি কৰিব লাগে চোৱা, কোৱেশ্চনটা আমাক দিয়া আছে যে প্রুফ কৰিব লাগে যে দেখুৱা যে p = q = r, ঠিক আছে। সেটো আমাক কোৱেশ্চনত দিয়া আছে, দেখুৱা যে p = q = r, ঠিক আছে। ওকে, তো আমাক কি লেখাব লাগে, so that p = q = r, এটো আমাক শো কৰিব লাগে, ঠিক আছে। সো ফার্স্ট ফর্মুলাটো p = আমার আছে এটা সলিউশন x² y + z plus y² z + x plus z² তোমার x + y। সো এটো আমার ফর্মুলা দিয়া আছে p, ঠিক আছে। এতে p এর এই ফর্মুলাটো আমি কার লগত কম্পেয়ার কৰি পাৰো চোৱা, p এর এই ফর্মুলাটো আমি কম্পেয়ার কৰি পাৰি আছো সূত্ৰ নাম্বার 5 ৰ লগত, ঠিক আছে। সো যেটো 5 নাম্বার আমার ফর্মুলা আছে তার লগত যদি আমি এটো কম্পেয়ার কৰো তো ইয়ার অ্যানসারটো কি আছে, আমার ফর্মুলাটা আছিল since a² b + c + b² c + a plus c² a + b plus 2abc equal to b plus c c plus a and a plus b, এটো হৈ গল ইয়াৰ ফ্যাক্টৰাইজেশ্যন। ওকে, কিন্তু আমাক কোনটো পার্ট দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে, তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে আমাক দিয়া আছে। সো এই পার্টটো কি হবে, ইয়াতে আহি যাব, সেটো মাইনাস হৈ যাব ইয়াৰ পৰা, এটা গল -2abc, ঠিক আছে। এটা বুজি পাইছা ভালকে। ওকে, সো ইয়াৰ প্লেসত আমি কি লিখিব পাৰো, ইয়াৰ প্লেসত আমি লিখিব পাৰো, সো ইয়াতে a ঠাইত x আছে, সো এটো হৈ যাব আমাৰ তোমাৰ b ঠাইত y আছে, সো এটো হৈ গল y + z into z + x into x + y minus 2xyz, সো এটো হৈ যাব। এটা এটো আমি লৈ ললো নাম্বার 1। সিমিলারলি q আমাৰ দিয়া আছে xy x + y plus yz y + z plus zx z + x, ঠিক আছে। সো ইয়াৰ ফর্মুলাটো কি আছে, since ab a plus b plus bc b plus c plus ca c plus a plus 2abc, so ইয়াৰ ফর্মুলাটা হৈ যায় b plus c into c plus a into a plus b। এতিয়া এটো আমি মুছি দিলু আৰু ইয়াত লৈ আনিলু, তো এটো গল 2abc। সো কত পাবা এটো সূত্ৰ, সো এটো তুমি 4.2 স্টার্ট হোৱাৰ আগত এটো ফর্মুলা হৈ গল 6 ফর্মুলা 6, এটো হৈ গল ফর্মুলা 7 আৰু ঠিক আছে। সো এটো ফর্মুলা 6, এটো ফর্মুলা হৈ গল তোমাৰ 7। ওকে, সো এটো 5 আছিল, এটো ফর্মুলা 5, এটো হৈ গল তোমাৰ ফর্মুলা 6। এটা চোৱা এটো কি লিখিব পাৰো, এটো y + z আমি লিখিব পাৰো, yes এটো আহিব তোমাৰ, কাৰণ এটা x y z আছে, তো y + z into z + x into x plus sorry to into x plus y minus 2xyz, এটা আমি ললো নাম্বার 2। সিমিলারলি r equal to আমার দিয়া আছে এটো গল x² plus y² plus y z² plus x² plus z x² plus y², ঠিক আছে। সো ইয়াৰ ফর্মুলাটো আমি লিখি পাৰো,
এটা আমি লিখি দিম since x y square plus z square plus y z square plus x square plus x y square plus z square plus 2xyz সরি এইটো abc লিখিব লাগিছিলে xyz লিখি দিলোঁ সো এইটো হৈ গ'ল সো ইয়াৰ ঠাইত মই ডাইৰেক্ট ফৰ্মুলাটো পুট কৰি দিওঁ এইটো আহিব আমাৰ এটা আহিব x plus y সরি y plus z z plus x x plus y minus 2xyz ঠিক আছে এইটো আমি লৈ ল'লো নাম্বাৰ 3 ৰিজনটো তোমালোকে এটা abc বুলি ধৰি পেলাই এইটো লিখি দিবা ঠিক আছে এইটো ফৰ্মুলা 7 হ'ব সো ফৰ্মুলা 7 টো চাই পেলাই লিখি দিলে হ'ল ফৰ্মুলা 7 in your book okay so আমাৰ এটা 1 2 3 পৰা আমি কি পালো from 1 2 3 we can say that what you can say these sides are equal therefore p is equal to q is equal to r ঠিক আছে so if same things are if different things are equal to same thing then they are equal to one another okay so এটা আমি ইউজ কৰিছো so p is equal to q is equal to r okay so we have done question number 1 so hello students now we are going to do question number 2 so question number আমাক দিয়া আছে ফ্যাক্টৰাইজ কৰিব লাগে ঠিক আছে so ফ্যাক্টৰাইজ কৰিবলৈ আমি যিখিনি ফৰ্মুলা অলৰেডি শিকি লৈছো সেইখিনি আমি ইয়াতে ইউজ কৰিম so তোমালোকে যদি ফৰ্মুলা কিটা চোৱা নাই তো মই এটা ভিডিও বনাই দিছো trick to cyclic factorization okay trick to find how to solve cyclic factorization এটো এটা ভিডিও বনাইছো তোমালোকে এটো গৈ পেলাই ধুনিয়াকে চাই ললে ইটো ইজিলি সলভ কৰি পাবা সো আমাক এটো ফৰ্মুলা দিয়া আছে সো a power 4 b square minus c square b power 4 c square minus a square c power 4 a square minus b square সো ইয়াক মই এনেকে লিখি পাৰো সো এটো মই লিখি পাৰো a square whole square b square minus c square plus b square whole square c square minus a square plus c square whole square a square minus b square এতিয়া এই ফৰ্মুলাটো মই কম্পেয়াৰ কৰিব পাৰো কাৰ লগত চা I can compare this with a square b minus c plus b square c minus a plus c square a minus b ঠিক আছে is equal to minus b minus c c minus a minus b মই ইয়াৰ লগত এটো ফৰ্মুলা কম্পেয়াৰ কৰিব পাৰো ঠিক আছে তেন্তে ইয়াতে b জায়গাত কি আছে চোৱা b স্কয়াৰ আৰু c জায়গাত আছে c স্কয়াৰ আৰু a জায়গাত কি আছে a স্কয়াৰ তাৰ মানে a টুক মই a স্কয়াৰ বুলি ধৰিব লাগিব বা আমি লৈ লম যেটো a স্কয়াৰ আছে হেতু আমি x বুলি ধৰিব পাৰো সো আমি লৈ লম let x equal to a square y equal to b square and c equal to sorry z equal to c square ঠিক আছে তেন্তে আমি এটো লিখিব পাৰো সো a square মানে হৈ গল x square y minus z plus z square x minus y sorry z square sorry to y square z minus x plus z square x minus y ঠিক আছে সো এটো হৈ যাব তোমাৰ minus b minus c ঠিক আছে সো এই বস্তুটো মই ইয়াতে লিখি দিলো since a square b minus c b square c minus a c square a minus b equal to minus b minus c c minus a a minus b হৈ গল তো এটো ফ্যাক্টৰাইজ হলে কি হ'ব এটো ফ্যাক্টৰাইজ হলে b minus c ইয়াতে b আমাৰ কিমানটো আছে b টো আছে তোমাৰ y আৰু c আছে তোমাৰ z ঠিক আছে সো এটা আমি লিখি পাৰো y minus z z minus x x minus y okay এটো বুজি পাইছা মানে এতিয়া তুমি ইয়াক আকৌ এই ভ্যালু গিটা পুট কৰি দিয়া সো মাইনাস এটো আমি ললো ধৰা 1 এটো 2 আৰু এটো ললো 3 সো y প্লেসত আমি কি লিখিব পাৰো b স্কয়াৰ সো এটো b স্কয়াৰ মাইনাস z এর প্লেসত c স্কয়াৰ এটো গল c স্কয়াৰ মাইনাস a স্কয়াৰ এটো যাব a স্কয়াৰ মাইনাস
বি স্কোয়াৰ চ' ইমানখিনিলৈকে তোমালোকে এটা ধুনীয়াকৈ বুজি পাইছা অ'কে এতিয়া চোৱা বি স্কোয়াৰ মাইনাছ চি স্কোয়াৰ আমাৰ এটা ফৰ্মুলা আছে এইটো আমি লিখি দিম ইউজিং 1 2 3 অ'কে এতিয়া এইটো মই এনেকৈ ফেক্টৰাইজ কৰিব পাৰিছোঁ বি স্কোয়াৰ মাইনাছ চি স্কোয়াৰ since b square minus c square or you can say a square minus b square equal to a plus b into a minus b so to further factorize kori diu etu hoye jabe tomar minus b plus c into b minus c ago c plus a into c minus a aru a plus b into a minus b so etu hoye gol amar factorization question number 2 1 So hello students, এতিয়া আমি কৰিব গৈছো question number 2. So ইয়াত চোৱা a power 4 b minus c plus b power 4 c minus a plus c power 4 a minus b এটা আমাক ফেক্টৰাইজ কৰিব আছে এতিয়া আমাৰ তাত এনেকৈ ফৰ্মুলাটো নাই যে এটো ফেক্টৰাইজ কৰি দিম এতিয়া ফৰ্মুলা যদি নাই তেন্তে আমি ডাইৰেক্ট এটো মাল্টিপ্লাই কৰি পেলাই ফেক্টৰাইজ কৰিব লাগিব ঠিক আছে সো কেনেকৈ কৰো চোৱা সো মই যেটো ফৰ্মুলা ট্ৰিক্স যেটো বুজাই দিছো ইয়াৰ আগৰ ভিডিঅত হেতু তোমালোকে গৈ পেলাই চাই লব পাৰা তাতে ধুনীয়াকৈ বুজাই দিছো এইকেইটা কেনেকৈ সলভ কৰিব লাগে সো এই কোৱেশ্চনটো অলপ স্পেস বেছি ল'ব এইকাৰণে মই সাইডত লিখি থৈছো চোৱা সো এটো আমাক ফেক্টৰাইজ কৰিব দিছে সো কেনেকৈ ফেক্টৰাইজ কৰো সো প্ৰথমে আমি কি কৰিব লাগে এটো মাল্টিপ্লাই কৰি যেটো ব্ৰেকেটৰ বাহিৰত আছে এটো মাল্টিপ্লাই কৰি দিয়া তেটো হৈ গল a4b minus a4c plus b4c minus b4a plus c4a minus c4b ফার্স্ট কাম হল আমি এটো কি কৰি দিব লাগে মাল্টিপ্লাই কৰি দিব লাগে ঠিক আছে এতিয়া সেকেন্ড চোৱা আমি কোনটো এৰেঞ্জ কৰিম প্ৰথমে আমি এৰেঞ্জ কৰিম a power 4 চোৱা প্ৰথমে আমি এৰেঞ্জ কৰিম a power 4 তাৰ পিছত আমি এৰেঞ্জ কৰিম a power 3 তাৰ পিছত এৰেঞ্জ কৰিম a স্কয়াৰ তাৰ পিছত a আৰু তাৰ পিছত a যেতিয়া ফিনিশ হৈ যাব তেতিয়া আমি এৰেঞ্জ কৰিম b আৰু c ঠিক আছে তেতিয়া চোৱা প্ৰথমে a power 4 সো ইয়াতে আছে a power 4 অলৰেডি ইয়াতে আছে minus a power c দুটা এৰেঞ্জ কৰিলো এতিয়া আমি চাও a power 4 আৰু আছে নেকি ইয়াতে a power 4 আৰু নাই সো তাৰ পিছত আমি a কিউব চাম a কিউব আছে নেকি a কিউব নাই a স্কয়াৰ আছে নেকি a স্কয়াৰ নাই আৰু a সাম a আছে নেকি ইয়াত চোৱা a আছে তোমাৰ ইয়াত আৰু ইয়াত তো এই দুটা আগত লিখিলাম সো minus b4a plus c4a ঠিক আছে এই দুটা লিখি ললো আৰু যিখিনি বাছিল এটো পিছত লিখি দিয়া সো এটো গল প্লাস b4c minus c4b এটো আমি লিখি ললো ঠিক আছে ওকে এটা চোৱা আমি ইয়াৰ পৰা কমন লবলৈ চাম তো a4 কমন আহিছে এটো হৈ গল b minus c ইয়াতে কি কমন আহিছে চোৱা ইয়াতে a কমন আহিছে এটো হৈ গল b4 minus c4 ঠিক আছে প্লাস ইয়াতে কি কমন আহিব তোমাৰ bc ইয়াতে হৈ যাব b কিউব minus c কিউব ঠিক আছে এটা প্ৰথমে এটো আমি এডুটা ফেক্টৰাইজ কৰিলাম সো ইয়াতে হৈ গল a power 4 b minus c minus a b power 4 টো আমি লিখি পাৰো b স্কয়াৰ plus c স্কয়াৰ into b স্কয়াৰ minus c স্কয়াৰ ঠিক আছে এনেকৈ লিখি দিলো সো এটো তোমালোকে ফেক্টৰাইজ কৰি পেলাই চাবা এটো আহিব প্লাস bc এটো আমি লিখি পাৰো b minus c b স্কয়াৰ plus bc plus c স্কয়াৰ ওকে সো এইখিনি লিখিলো এতিয়া এই তিনিটা টাৰ্মত এই পাৰ্টটো আৰু ফেক্টৰাইজ কৰিলাম সো b minus c minus a b স্কয়াৰ plus c স্কয়াৰ এটো হৈ যাব b plus c আৰু b minus c ঠিক আছে প্লাস bc b minus c b স্কয়াৰ plus bc plus c স্কয়াৰ ওকে এটো লিখি ললো এটা চোৱা তিনটা টার্ম আছে এই তিনটা টার্মত কি কমন আহিছে b minus c সো আমি লিখিলাম b minus c ওকে এই তিনটা টার্মৰ পৰা আমি কি ললো b minus c কমন ললো এতিয়া ইয়াতে কি থাকিব a4 এতে হৈ যাব a b স্কয়াৰ plus c স্কয়াৰ b plus c plus bc b স্কয়াৰ plus bc plus c স্কয়াৰ সো এইখিনি আমাৰ থাকি গল এতিয়া আমি প্ৰথমে ইয়াৰ গুটেকিটা মাল্টিপ্লাই কৰিলে যেটো ব্ৰেকেটৰ বাহিৰত আছে
সো মাল্টিপ্লাই কৰি লবা সো b - c a power 4 minus এটো মাল্টিপ্লাই প্ৰথমে a টো এনেকে as it is ৰাখিলো তে b আৰু c টো মাল্টিপ্লাই কৰিছো b into b square b cube plus b into c square so bc square plus c into b square b square c into c square plus c cube okay এখানে বুঝি পাইছা okay plus এটো মাল্টিপ্লাই কৰা bc into b square so এটা হচ্ছে b cube c plus bc into bc এটা হল b square c square plus bc cube okay এখানে আহি গল এটা ব্র্যাকেটটো খুলি দিয়া ঠিক আছে সো ব্র্যাকেট খুলতে এটো চাবা যে এটো মাইনাস হৈ আছে নেগেটিভ এটা হল b - c a power 4 minus ab cube minus a plus a minus ab c square plus sorry minus हो जाएगा तो minus a plus a minus a b square c minus a c cube plus b cube c plus b square c square plus b c cube okay এখানে লগে বুঝি পাইছা ভালো ওকে এটা ইয়াত চোৱা এটা হল b - c ইয়াতে আমি এটা কোনটো অ্যারেঞ্জ কৰিম চোৱা প্ৰথম পাৰ্ট হৈ গল আমি a4 a3 a2 ab এটো অ্যারেঞ্জ কৰিলো এতিয়া নেক্সট পাৰ্টত আমি a অ্যারেঞ্জ নকৰো এবাৰ অ্যারেঞ্জ কৰিম b আমি প্ৰথমে চাম b4 আছে নেকি এটো অ্যারেঞ্জ কৰিম তাৰপিছত b কিউব আছে নেকি এটো অ্যারেঞ্জ কৰিম তাৰপিছত আমি অ্যারেঞ্জ কৰিম b স্কয়ার তাৰপিছত আমি অ্যারেঞ্জ কৰিম b তাৰপিছত আমি অ্যারেঞ্জ কৰিম b নথকা টাৰ্ম তাৰ মানে b0 তাৰ মানে ac ঠিক আছে সো প্ৰথমে চোৱা এটা b4 তো ইয়াতে b4 নাই b কিউব সো এটো আছে b কিউব আৰু এটা এনেকৈ গুছি গলে এটো আহি গল b কিউব তো প্ৰথমে দুটা অ্যারেঞ্জ করলাম সো এটো গল মাইনাস ab কিউব আৰু এটো হৈ গল প্লাস b কিউব c এটা হৈ গল এতিয়া b কিউব আৰু নাই নেক্সট আমি সাম b স্কয়ার আছে নেকি ইয়াতে b স্কয়ার নাই ইয়াতে b স্কয়ার নাই ইয়াতে b স্কয়ার আছে ওকে আকৌ b স্কয়ার করতেছে ইয়াতে b স্কয়ার আছে তো এই দুটা অ্যারেঞ্জ করলাম সো আমি লিখলাম মাইনাস a b স্কয়ার c আর এটা হৈ গল প্লাস b স্কয়ার c স্কয়ার ওকে দুটা অ্যারেঞ্জ কৰি দিলো এটা যিখিনি থাকিলে এটো লিখি দিয়া ও সরি এতিয়া আমি চাও যে b আছে নেকি b তো এটো আছে তোমাৰ b ইয়াতে b আছে আকৌ b কত আছে এটো ইয়াতে b আছে ওকে দুটা আগত লিখি ললো ঠিক আছে তো মই লিখি ললো মাইনাস a b c স্কয়ার প্লাস b c কিউব ঠিক আছে এতিয়া বাকি কিটা আকৌ দুটা থাকিলে এটা গল a পাওয়ার 4 আৰু ac স্কয়ার সো আমি লিখিলাম প্লাস a পাওয়ার 4 মাইনাস ac কিউব ঠিক আছে সেমানখিনি লৈকে তোমালোকে ভালকে বুজি পাইছা ওকে প্ৰবলেম হ'ব না লাগে সো ইয়াতে আমাৰ আহিলে b - c ইয়াতে কমন লম চোৱা b কিউব বাহিৰত আহি আছে ইয়াতে থাকিব a - c মাইনাস এটা তোমাৰ কি কমন আহিব তো b স্কয়ার c স্কয়ার b স্কয়ার c তাৰ মানে আমাৰ আহি আছে b স্কয়ার c কমন আহিব সো b স্কয়ার c বাহিৰত গুছি গলে থাকিব তোমাৰ a এটো গল মাইনাস এটা মাইনাস আছে প্লাস হ'ব এটা থাকিব c ওকে এটো পাৰ্টৰ পৰা কমন লম সো এটা a b c স্কয়ার b c কিউব তাৰ মানে মাইনাস b c স্কয়ার কমন আহি যাব এটা থাকিব a - c ঠিক আছে তে a4 a c কিউব সেটা আমাৰ কি কমন আছে প্লাস আমার আছে a এটা হৈ গল a কিউব মাইনাস c কিউব ওকে সো দিস ইজ ক্লিয়ার এটা সো b - c মাইনাস এটা সো আমি কমন লোৱাৰ আগত এই পাৰ্টটো অ্যারেঞ্জ কৰি লব লাগিব এইটোৰ ফৰ্মুলা তোমালোকে জানা কি ফৰ্মুলা আছে এটোৰ ফৰ্মুলা আছে সিন্স a কিউব মাইনাস b কিউব ইকুয়াল টু a মাইনাস b a স্কয়ার প্লাস ab প্লাস b স্কয়ার এটো ফর্মুলা সো এটো হৈ গল b কিউব এইটা এজ ইট ইজ ৰাখিলো মাইনাস b স্কয়ার c a মাইনাস c মাইনাস b c স্কয়ার a মাইনাস c প্লাস a এটাকে আমি লিখি পাৰো a মাইনাস c a স্কয়ার প্লাস ab প্লাস c স্কয়ার ওকে এতিয়া কমন লব পাৰছো এটা কমন আছে b - c লগত আহি যাব a - c তো কমন আহি গল এটা থাকিলে তোমাৰ -b কিউব - b স্কয়ার c
মাইনাছ বি চি স্কুৱেৰ প্লাছ এ আৰু এ স্কুৱেৰ প্লাছ এ বি প্লাছ চি স্কুৱেৰ চ' এইখিনি থাকি গ'ল ঠিক আছে এতিয়া এইটো প্ৰথম মাল্টিপ্লাই কৰিলোঁ চ' এইটো আমাৰ আহিব বি মাইনাছ চি এ মাইনাছ চি মাইনাছ বি কিউব মাইনাছ বি স্কুৱেৰ চি মাইনাছ বি চি স্কুৱেৰ প্লাছ a cube plus a square b plus a c square okay so ইমানখিনি আমি লিখি ললো এতিয়া নেক্সট পাৰ্ট আমি ইফালে কৰো কাৰণ এতে জায়গা কমি গল so এইটো বুজি পাইছা ইম্পৰ্টেন্ট আছে মনত ৰাখিলে হল okay এতিয়া চোৱা এইটো পাৰ্ট আমি লিখি ললো ইকুৱেল b - c আৰু এইটো হৈ গল a - c নেক্সট ইয়াতে আমি কি কৰো চোৱা ইয়াতে আমি প্ৰথমে এৰেঞ্জ কৰিম তোমাৰ c ৰ পাৱাৰটো এতিয়ালৈকে আমি a ৰ পাৱাৰটো এৰেঞ্জ কৰিলো b ৰ পাৱাৰটো এৰেঞ্জ কৰিলো এতিয়া আমি কৰিম c ৰ পাৱাৰ এৰেঞ্জ ঠিক আছে সো c ৰ পাৱাৰটো যদি আমি এৰেঞ্জ কৰিব যাও তেন্তে প্ৰথমে c পাৱাৰ যেটো হাইয়েস্ট আছে এটো চোৱাইতে তো c পাৱাৰ এটো c পাৱাৰ 2 আছে এতে তাৰ পিছত c পাৱাৰ এটো c পাৱাৰ 2 ঠিক আছে তো -bc স্কয়াৰ + ac স্কয়াৰ আমি লিখিলো -bc স্কয়াৰ + ac স্কয়াৰ এটা লিখি ললো ঠিক আছে নেক্সট সাম এটা স্কয়াৰ টু কমি এটা স্কয়াৰ টুত কে হৰু c হ'ব সো এটা ইয়াতে c আছে আৰু নাই সো এটা যাব -b স্কয়াৰ c সো b স্কয়াৰ c ঠিক আছে -b স্কয়াৰ c হৈ গল এতিয়া আমাৰ কি বাছিল চোৱা ইয়াতে আমাৰ বাছি গল ওকে a square b আমি লিখিলাম সো প্লাস a square b প্লাস a square b এর পিছত b কিউব আর a কিউব সো মাইনাস b কিউব তার পিছত প্লাস a কিউব এটা আমি কমন লম সো ইয়াৰ পৰা এটা হৈ গল তোমাৰ b - c এটা হৈ গল a - c ইয়াৰ পৰা কি কমন আহিছে এটা bc স্কয়ার এটো c স্কয়ার কমন আহিলে এটো হৈ গল -c স্কয়ার কমন আহিলে b - c ওকে ইয়াত চা মাইনাস তোমাৰ এটা কি কমন আহিছে ইয়াতে কমন আহিছে b স্কয়ার c আৰু a স্কয়ার b সো b কমন হলে bc plus ab এটা কিবা মিস্টেক হৈছে এক মিনিট ৰবা সো স্টুডেন্ট ইয়াতে মিস্টেক হৈছে আমাৰ এটো a স্কয়ার plus ac plus c স্কয়ার এটো ac হ'ব এটো ac হল এটো ac হৈ যাব তাৰ পিছত এটো গল a স্কয়ার c ওকে তো এটো হৈ গল a স্কয়ার c তেন্তে এটো হ'ব তোমাৰ a স্কয়ার c ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কি কমন লব পাৰো চোৱা ইয়াতে c আহি আছে তো তোমাৰ থাকি যাব b স্কয়ার minus a স্কয়ার minus ইয়াতে কি কমন আহিব b কিউব plus a কিউব ওকে তো আমি লিখি পাৰো b কিউব minus a কিউব এনেকৈ লিখি পাৰো ঠিক আছে সো এটোকে আমি ফার্দার এক্সপ্যান্ড করলে এটা গল b - c a - c এটা গল -c স্কয়ার b - a minus c এটা আমি লিখি পাৰো b minus a আৰু b plus a ঠিক আছে এইটোকে আমি কি লিখি পাৰো চোৱা তুমি লিখি পাৰো minus b minus a এটা গল b স্কয়ার plus ab plus a কিউব এটা আহিল ঠিক আছে সো এটা হৈ গল তোমাৰ b minus c a minus c এটি b minus a b minus a b minus a এটা b minus a কমন আহিলে এটা থাকি যাব তোমাৰ minus c স্কয়ার minus c b plus a minus b স্কয়ার plus ab plus a কিউব সো এইখিনি আহিলে ঠিক আছে এটা চোৱা এটা গল b minus c a minus c এটা গল b minus a এটা এটো মাল্টিপ্লাই কৰি দিও ব্র্যাকেটৰ বাহিৰত থকা এটা এটা গল c স্কয়ার minus
বি চি মাইনাছ এ চি মাইনাছ বি স্কুৱেৰ মাইনাছ এ বি মাইনাছ এ কিউব অ'কে এইখিনি আহিলে চ' এতিয়া আহি গ'ল বি মাইনাছ চি এ মাইনাছ চি বি মাইনাছ এ ইয়াতে আমি মাইনাছ কমন লৈ ল'ম বাহিৰত চ' মাইনাছটো আমি বাহিৰত লিখি দিলোঁ চ' মাইনাছটো মই ইয়াত লিখি দিছোঁ মাইনাছটো ইয়াত লিখি দিলোঁ ঠিক আছে মাইনাছটো ইয়াত লিখিলে এটি কিমান হৈ যাব চোৱা এইটো গোটেইকেইটা পজিটিভ হৈ যাব চ' এৰেঞ্জ কৰি দিয়া এইটো হৈ গ'ল তোমাৰ এ কিউব প্লাছ বি সৰি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ তোমাৰ এ বি প্লাছ বি চি প্লাছ এ চি এইটো আহি গ'ল এতিয়া আমি এইটো চাইক্লিক ফৰ্মত লিখিব লাগিব চ' ইয়াতে এটা অলৰেডি মাইনাছ আছে ঠিক আছে চাইক্লিক ফৰ্মত লিখিব গ'লে কি হ'ব লাগিব প্ৰথমে a minus b, b minus c, c minus a. So, এইটোক যদি মই a minus b লিখোঁ তো ইয়াতে এটা মাইনাছ হ'ব ইয়াতে অলৰেডি এটা মাইনাছ আছে আৰু এটা মাইনাছ এটা আহি যাব so এইটো হৈ গ'ল তোমাৰ a minus b তাৰপিছত এইটো c minus a হ'ব লাগে তো এইটো মই যদি c minus a লিখোঁ এইটো b minus c অলৰেডি আছে ঠিক আছে ইয়াতে আৰু এটা মাইনাছ আহিব সো আমাৰ ইয়াত তিনটা মাইনাছ আহিলে এইটো এজ ইট ইজ সো এইটো হৈ গ'ল তোমাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ ab প্লাছ bc প্লাছ ca সো মাইনাছ তিনটা আছে তো ইয়াতে এটা মাইনাছ বহিব এইটো হ'ল মাইনাছ b মাইনাছ c c মাইনাছ a মাইনাছ b এইটো হ'ল a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ ab প্লাছ bc প্লাছ ca সো এইটো আমাৰ আহি গ'ল ফেক্টৰাইজেশ্যন অ'কে